আবেলি 3মান বজাত ডিফু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে জানিবলৈ দিয়ে কাৰ্বি আংলং আৰক্ষীৰ অভিযানত বুধবাৰে মাঞ্জা আৰু গোৱালপাৰাত অভিযান চলাই 1 কোটি টকা 12 লাখ টকাৰ ভাৰতীয় জাল নোট সহ 3টাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বুধবাৰে এক গোপন খবৰৰ অনুসৰি কাৰ্বি আংলং জিলাৰ মাজেৰে বুজন পৰিমাণৰ ভাৰতীয় জাল নোট সৰবৰাহৰ কথা গম পাই খটখটি থানাৰ অচি ৰমেন বৰদলৈ আৰু মাঞ্জা থানাৰ অচি শ্যামল নিয়োগৰ নেতৃত্বত এক বিশেষ দল গঠন কৰা হয়। সেই অনুসৰি অভিযানকাৰী দলটোৱে অভিযান চলাই মাঞ্জাত সৰবৰাহকাৰী দলটোক তালাচী চলাই প্ৰথমে 60 লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তক গোৱালপাৰাৰ আন এজন মূল সৰবৰাহকাৰীৰ পৰা আৰু 52 লাখ টকা উদ্ধাৰ কৰে। মুঠ 1 কোটি 12 লাখ টকাৰ জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ অভিযানটো 3জন জাল নোট সৰবৰাহকাৰী আৰু 2খন বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। জাল নোটখিনি গুৱাহাটীৰ পৰা ডিমাপুৰলৈ নি থকা হৈছিল বুলি সংবাদমেলত সদৰি কৰে অতিৰিক্ত আৰক্ষী বিষয়া কংকন কুমাৰ নাথে। আচ্ছা, যোৱাকালি 4 তাৰিখে আমি এটা ইনপুট পালোঁ যে মানুহকেইজন মানে নকল টকা ফেক ইণ্ডিয়ান কাৰেঞ্চি নোট লৈ পেলাই কাৰ্বি আংলঙৰ মাজেদি ক'ৰবাত ডেলিভাৰী দিবলৈ যাব বুলি আমি এটা খবৰ পালোঁ। সেই খবৰ অনুসৰি আমাৰ মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আণ্ডাৰত এটা স্পেচিয়েল টীম বনোৱা হ'ল। সেই টীমটোৱে অপাৰেশ্যন চলালে আৰু অপাৰেশ্যন যেতিয়া চলাওঁতে মাঞ্জাৰ থানাৰ অধীনৰ এটা অঞ্চলত আমি 2খন গাড়ী আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু সেই গাড়ী দুখনৰ ভালকৈ চাৰ্চ যেতিয়া কৰোঁ আমি চাৰ্চ কৰোঁতে প্ৰায় 60 লাখ নকল টকা ফেক ইণ্ডিয়ান কাৰেঞ্চি নোট উদ্ধাৰ হৈছে। আৰু সেই ঘটনা সন্দৰ্ভত আমি 4জন মানুহক আটক কৰিছোঁ এতিয়ালৈকে। 4জন মানুহক আটক কৰা হৈছে, তাৰ ভিতৰত 2জন গাড়ীৰ ড্ৰাইভাৰ আছিলে আৰু বাকী 2জন এই নকল পইচাখিনিৰ লগত জড়িত মানুহ। আৰু তেওঁলোকৰ যিখিনি প্ৰাৰম্ভিক আমাৰ অনুসন্ধানত তেওঁলোকৰ জবানবন্দীৰ ভিত্তিত আমি ৰাতিয়ে আমাৰ এটা টীম পঠাইছিলোঁ গোৱালপাৰালৈ। গোৱালপাৰাত গৈ পেলাইও আমি এজন মানুহ আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁ এই গোটেই প্ৰক্ৰিয়াটোত জড়িত বুলি আমি গম পাইছোঁ। ধৃত মানুহকেইজন হ'ল ৰচিদুল ইছলাম, তেওঁৰ ঘৰ ইছলামপুৰ লালুক থানাৰ অন্তৰ্গত লখিমপুৰ জিলা। 2 নম্বৰজন হ'ল বিকাশ গগৈ, তেওঁৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণত। আৰু 3 নম্বৰজনৰ নাম একেই ৰচিদুল ইছলাম, তেওঁৰ চকুধোৱা কৃষ্ণাই থানাৰ অন্তৰ্গত গোৱালপাৰা জিলা। এই 3জন মানুহক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আৰু গোৱালপাৰা জিলাত যেতিয়া ৰচিদুল ইছলামক ধৰা হয় তাত যেতিয়া আমি চাৰ্চ কৰোঁ তাত আৰু 52 লাখ টকা আমি নকল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইখিনি আইনমতে আমি জব্দ কৰিছোঁ। সৰ্বমুঠ এতিয়ালৈকে এই গোচৰ সংক্ৰান্তত 1 কোটি 12 লাখ টকা আমি নকল টকা উদ্ধাৰ কৰিছোঁ আৰু জব্দ কৰিছোঁ। এই গোটেই কামটোত 2খন গাড়ী ব্যৱহাৰ হৈছে, এখন মাৰুতি আৰ্টিগা আৰু এখন মাৰুতি ছুইফ্ট। তেওঁলোকৰ জবানবন্দী বা ষ্টেটমেণ্টৰ ভিত্তিত আমি গম পাইছোঁ যে তেওঁলোকে গুৱাহাটীৰ পৰা এই নকল টকাখিনি ডেলিভাৰী লৈছিলে গুৱাহাটীৰ লালমাটি অঞ্চলত এজন মানুহৰ পৰা, আৰু যিজন মানুহৰ পৰা তেওঁ পইচাটো ডেলিভাৰী লৈছিলে ৰচিদুল ইছলামে, তেওঁৰ নামটো ৰচিদুল ইছলাম, তেওঁ হ'ল গোৱালপাৰাৰ। তেওঁৰ পৰা পইচাটো ডেলিভাৰী ল'লে আপোনাৰ গুৱাহাটীৰ লালমাটিত ডেলিভাৰী লোৱাৰ পিছত তেওঁলোকে 2খন গাড়ী ভাড়া কৰি 2জন মানুহ ক্ৰমে ৰচিদুল ইছলাম আৰু বিকাশ গগৈ, তেওঁলোক 2জনে পইচাখিনি লৈ কাৰ্বি আংলঙৰ মাজেৰে গৈ ডিমাপুৰত কোনোবা মানুহক তেওঁ দিব বুলি আমাক জনাইছিলে, দিব লগা আছিলে। আৰু দিব লগা আছিলে বুলি ক'লে এতিয়াও আমি অনুসন্ধান কৰি আছোঁ কাক দিব লগা আছিলে, কি দিব লগা আছিলে। আৰু যিখিনি আমি এতিয়ালৈকে টকা পাইছোঁ সেইখিনিৰ মুঠ মানে কাৰেঞ্চি ভেলুটো হ'ল আপোনাৰ 1 কোটি 12 লাখ টকা। আৰু আমাৰ অনুসন্ধান চলি আছে, সেইটো গোচৰৰ সন্দৰ্ভত আমি আৰু মানুহ কোন জড়িত থাকিব পাৰে, কি কৰিব পাৰে, আমাৰ এটা টীম অলৰেডি গোৱালপাৰাত আছেগৈ আৰু ইয়াতো আমি অনুসন্ধান কৰি আছোঁ।